চাওক প্ৰকৃততে তেখেতসকলে কাছাৰৰ মানুহখিনিক আশ্বস্ত কৰাটো বেছি প্ৰয়োজন আছিলে। সিদিনালৈকে কাছাৰৰ এছামে কৈ থাকে যে আমি অসমৰ পৰা ছেপাৰেট হৈ যাম, কোনোবাই কয় যে কিবা পূৰ্বাঞ্চল গঠন কৰিম। সেই গতিকে পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এটা মিনি ছেক্ৰেটেৰিয়েট আৰু কিবা কিবি দিছপুৰ ছেকেণ্ড দিছপুৰ কৰিম বুলি কৈছিল। আৰু আপোনালোকে জানে মেঘালয়ৰ মাজেদি যাবলগীয়া হয়, এতিয়াও পোনপটীয়া সংযোগ হোৱা নাই। আৰু কেতিয়াবা তাতে ভূমিস্খলনৰ ফলত সপ্তাহ দিন ধৰি মানুহৰ যাতায়াতৰ যোগাযোগৰ ব্যৱস্থা বন্ধ হয়। আনকি উমৰাংচু ফালেদি গ'লেও ৰেল লাইনৰো সংযোগ ব্যাহত হয়। সেই গতিকে অসমৰ স্বাৰ্থত অসমৰ জনগণৰ উন্নয়নৰ বাবে আটাইতকৈ প্ৰয়োজনীয় কামটো আছিল যে বৰাক ভেলীত যিটো 2016 চনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যি কাম আধৰুৱা কৰিলে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰথম প্ৰায়ৰিটি দি সেই কামটো কৰিব লাগিছিল। কিন্তু সেইটো নকৰি তেখেতে অন্যান্য কিবা উদ্দেশ্য লৈ যোৰহাটত বা উজনিত তেখেতে ৰাজধানী পাতিবলৈ গৈছে। সেইটো বোধকৈ এটা ৰাজনৈতিক কথাই হ'ব, কাৰণ যোৱা নিৰ্বাচনত তেখেতসকলে ৰাজনৈতিকভাৱে যেনেকুৱা লাভান্বিত হ'ব লাগিছিল উজনিত, সেইখিনি নহ'ল। গতিকে এইবিলাক ৰাজনৈতিক কথা, আৰু ৰাজনৈতিক কৰিবলৈ তেওঁ চৰকাৰী ধনৰ এনেকুৱা ব্যৱহাৰ কৰাটো নিশ্চিতভাৱে সমালোচনাৰ যোগ্য কৰিব লাগে। এইবিলাক বেয়া কাম হৈছে, ইমান বৰ বেছি ভাল কাম হোৱা নাই। কিন্তু মই উজনি অসমৰ এজন ব্যক্তি হিচাপে যদি সঁচাকৈয়ে বহুখিনি কাম গুৱাহাটীলৈ নহাকৈ ৰাইজৰ হয়, তেতিয়াহ'লে নিশ্চয় তাক আদৰি ল'ম। কিন্তু এই কামটো কৰাৰ আগত মই ভাবোঁ যে উজনি অসমৰ যিকেইখন চিকিৎসা মহাবিদ্যালয়, সেইকেইখনক গুৱাহাটীৰ সমপৰ্যায়ত কৰিব লাগে। এতিয়া আমাৰ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আটাইতকৈ পুৰণি অসমৰ, 1947 নে 1950তে হোৱা। তাত বহুকেইটা বিভাগ এতিয়া আধৰুৱা হৈ আছে। তেনেকৈ যোৰহাটখনো অন্যতম এখন, বৰপেটা বা নলবাৰী বা ধুবুৰীতকৈ আগৰ, তাতো বহুতখিনি কাম এতিয়াও হোৱা নাই। যাৰ ফলত সেইবিলাক হস্পিটেলো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰেফাৰেল হস্পিটেলৰ নিচিনা হৈছে। সেই গতিকে মুখ্যমন্ত্ৰী মহোদয়ে নতুনকৈ ভৱন আৰু ফ্লাইঅভাৰকেইটা কৰাতকৈ বা ডিব্ৰুগড় মেডিকেল কলেজৰ ষ্টাফ কোৱাৰ্টাৰকেইটা কৰাতকৈ হস্পিটেলত ৰোগীসকলে যিখিনি পাব লাগে, গুৱাহাটীৰ সমপৰ্যায়ৰ চিকিৎসা ব্যৱস্থাটো অতি প্ৰয়োজনীয় আৰু আটাইতকৈ দৰকাৰী। চাওক প্ৰকৃততে তেখেতসকলে কাছাৰৰ মানুহখিনিক আশ্বস্ত কৰাটো বেছি প্ৰয়োজন আছিলে। সিদিনালৈকে কাছাৰৰ এছামে কৈ থাকে যে আমি অসমৰ পৰা ছেপাৰেট হৈ যাম, কোনোবাই কয় যে কিবা পূৰ্বাঞ্চল গঠন কৰিম। সেই গতিকে পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এটা মিনি ছেক্ৰেটেৰিয়েট আৰু কিবা কিবি দিছপুৰ ছেকেণ্ড দিছপুৰ কৰিম বুলি কৈছিল। আৰু আপোনালোকে জানে মেঘালয়ৰ মাজেদি যাবলগীয়া হয়, এতিয়াও পোনপটীয়া সংযোগ হোৱা নাই। আৰু কেতিয়াবা তাতে ভূমিস্খলনৰ ফলত সপ্তাহ দিন ধৰি মানুহৰ যাতায়াতৰ যোগাযোগৰ ব্যৱস্থা বন্ধ হয়। আনকি উমৰাংচু ফালেদি গ'লেও ৰেল লাইনৰো সংযোগ ব্যাহত হয়। সেই গতিকে অসমৰ স্বাৰ্থত অসমৰ জনগণৰ উন্নয়নৰ বাবে আটাইতকৈ প্ৰয়োজনীয় কামটো আছিল যে বৰাক ভেলীত যিটো 2016 চনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যি কাম আধৰুৱা কৰিলে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰথম প্ৰায়ৰিটি দি সেই কামটো কৰিব লাগিছিল। কিন্তু সেইটো নকৰি তেখেতে অন্যান্য কিবা উদ্দেশ্য লৈ যোৰহাটত বা উজনিত তেখেতে ৰাজধানী পাতিবলৈ গৈছে। সেইটো বোধকৈ এটা ৰাজনৈতিক কথাই হ'ব, কাৰণ যোৱা নিৰ্বাচনত তেখেতসকলে ৰাজনৈতিকভাৱে যেনেকুৱা লাভান্বিত হ'ব লাগিছিল উজনিত, সেইখিনি নহ'ল। গতিকে এইবিলাক ৰাজনৈতিক কথা, আৰু ৰাজনৈতিক কৰিবলৈ তেওঁ চৰকাৰী ধনৰ এনেকুৱা ব্যৱহাৰ কৰাটো নিশ্চিতভাৱে সমালোচনাৰ যোগ্য কৰিব লাগে। এইবিলাক বেয়া কাম হৈছে, ইমান বৰ বেছি ভাল কাম হোৱা নাই। কিন্তু মই উজনি অসমৰ এজন ব্যক্তি হিচাপে যদি সঁচাকৈয়ে বহুখিনি কাম গুৱাহাটীলৈ নহাকৈ ৰাইজৰ হয়, তেতিয়াহ'লে নিশ্চয় তাক আদৰি ল'ম। কিন্তু এই কামটো কৰাৰ আগত মই ভাবোঁ যে উজনি অসমৰ যিকেইখন চিকিৎসা মহাবিদ্যালয়, সেইকেইখনক গুৱাহাটীৰ সমপৰ্যায়ত কৰিব লাগে। এতিয়া আমাৰ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আটাইতকৈ পুৰণি অসমৰ, 1947 নে 1950তে হোৱা। তাত বহুকেইটা বিভাগ এতিয়া আধৰুৱা হৈ আছে। তেনেকৈ যোৰহাটখনো অন্যতম এখন, বৰপেটা বা নলবাৰী বা ধুবুৰীতকৈ আগৰ, তাতো বহুতখিনি কাম এতিয়াও হোৱা নাই। যাৰ ফলত সেইবিলাক হস্পিটেলো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰেফাৰেল হস্পিটেলৰ নিচিনা হৈছে। সেই গতিকে মুখ্যমন্ত্ৰী মহোদয়ে নতুনকৈ ভৱন আৰু ফ্লাইঅভাৰকেইটা কৰাতকৈ বা ডিব্ৰুগড় মেডিকেল কলেজৰ ষ্টাফ কোৱাৰ্টাৰকেইটা কৰাতকৈ হস্পিটেলত ৰোগীসকলে যিখিনি পাব লাগে, গুৱাহাটীৰ সমপৰ্যায়ৰ চিকিৎসা ব্যৱস্থাটো
অতি প্ৰয়োজনীয় আৰু আটাইতকৈ দৰকাৰী বুলি মই কওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।